নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান চৰ্চা 24 লৈ মই সত্যজিৎ বৰপাত্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনক লৈ প্ৰচাৰ চলিছে তুংগত আৰু প্ৰতিগৰাকী প্ৰাৰ্থীক জয়ী কৰি নিয়াৰ ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তীব্ৰতৰ কৰি চলিছে তেওঁলোকৰ প্ৰচাৰ অভিযান আৰু লোকসভা নিৰ্বাচনৰ এনে এটা সন্ধিখনত আমি আহি উপস্থিত হৈছোহি অসমৰ এক ঐতিহাসিক সমষ্টি কৰিমগঞ্জ লোকসভা সমষ্টিত আমি প্ৰথমতে উল্লেখ কৰিছোঁ যে শেহতীয়াকৈ চৰ্চা 24 এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে আমি ৰাজ্যৰ 14টা লোকসভা সমষ্টিলৈ আমি যোৱাৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰতিটো সমষ্টিতে কেনেধৰণে আচলতে প্ৰচাৰ চলিছে প্ৰতিগৰাকী প্ৰাৰ্থীক জয়ী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দলীয় নেতা কৰ্মীয়ে কেনেকৈ প্ৰচাৰ চলাইছে তেওঁলোকৰ নিৰ্বাচনী ইছ্যুসমূহ কেনেকুৱা এই গোটেই কথাখিনি জানিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু এই চেষ্টাৰ মাজতে আমি আজি আহি উপস্থিত হৈছোঁহি কৰিমগঞ্জ লোকসভা সমষ্টিত আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ কথা কোৱাৰ লগে লগে আমি সকলোৱে গম পাইছোঁ যে কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰ কিন্তু নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় হ'ব। আমি এইকাৰণে অধিক বুলি কৈছোঁ যে কেইবাগৰাকী প্ৰাৰ্থী তাৰ মাজত তিনিগৰাকী হাই ভল্টেজ প্ৰাৰ্থীৰ কথা নাম উল্লেখ কৰিব লাগিব। সেই হাই ভল্টেজ প্ৰাৰ্থীৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছে, কংগ্ৰেছ দলে ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু সমান্তৰালকৈ AYDFৰো ইয়াতে প্ৰাৰ্থী আছে। গতিকে বিজেপিৰ দুৰ্গ বুলি কোৱা কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছে কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব সমান্তৰালকৈ 2014 চনত যিহেতু AYDFৰ ইয়াতে প্ৰাৰ্থী আছিল তেওঁ জয়ী হৈছিল গতিকে সেই সময়ৰ পৰা আজি তাৰিখলৈকে ৰাজনৈতিক প্ৰেক্ষাপটত AYDFৰ বৰ্তমান স্থিতি কেনেকুৱা এই গোটেই কথাখিনি আলোচনা কৰিবলৈ যত্ন কৰিম আমি এই চৰ্চা 24 অনুষ্ঠানটোৰ জৰিয়তে। মই প্ৰথমতে বৰ্তমান কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। লোকসভা নিৰ্বাচনৰ দিন আহি আছে, আপোনালোক যথেষ্ট তীব্ৰত হৈ পৰিছে আপোনালোকৰ প্ৰচাৰ, তাৰ মাজতে আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী হাফিজ ৰছিদ ডাঙৰীয়াক জয়যুক্ত কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰচাৰ আপোনালোকৰ? প্রথমে আমি আপনাদেরকে আমাদের রামশহরের সমস্ত অঞ্চলের এই সমষ্টিবাসী থেকে অভিনন্দন জানাচ্ছি, আপনারা তো দূর থেকে এসেছেন। মহাশয়, এবার আমাদের যে প্রার্থী আপনি প্রথমেই বলেছেন আমাদের কংগ্রেসের প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরী, ওনার যে কোয়ালিফিকেশন, ওনার যে বাগ্মিতা, এটা সমস্ত আসাম কেন উত্তর পূর্বাঞ্চলের মধ্যে সব পরিচিতি। ওনার সমকক্ষ আসামের যত দল সবাই স্বীকার করছে যে ওনার মতো উপযুক্ত প্রার্থী আর নেই। আমরা মনে করি আমাদের যে পিছপড়া করিমগঞ্জ লোকসভা সমষ্টি, উনি যদি নির্বাচিত হন আমাদের যে দৈনন্দিন সমস্যা থেকে আরম্ভ করে আমাদের যত পুরনো সমস্যা যেটা আমাদের আগের কংগ্রেস আমলের দুর্লভচড়া থেকে চেরাগি যেটা প্রপোজ বটগেজ যেটা আটকে আছে বা ডিপ ওয়াটার সমস্যা যেটা এজিপি আমলে 1998 ইংরেজিতে 96তে সেকেন্ড টাইম যখন এজিপি আসে 98তে ডিপ ওয়াটার সমস্যা এই জোট পার্টি। তারপরে আমাদের সবচেয়ে দুঃখের বিষয় আমাদের এই লোকসভার মধ্যে দুটা কনস্টিটুয়েন্সি অ্যাসেম্বলি কনস্টিটুয়েন্সি যখন কাটা পড়ে আমাদের সংসদের কি ভূমিকা ছিল আজকে আমি আপনাদের মারফতে জানতে চাইব। ধন্যবাদ জনাইছোঁ আৰু কংগ্ৰেছৰ তেওঁলোক জনপ্ৰতিনিধি তেওঁলোক আহিছে আৰু সমান্তৰালকৈ আমি যদি কওঁ যে আমি কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিষয়ে অকণমান যদি কওঁ যে কৰিমগঞ্জ লোকসভা সমষ্টিৰ বৰ্তমান বিধানসভা সমষ্টিকেইটাৰ ভিতৰত কিন্তু কেইবাটাও বিধানসভা সমষ্টিত নিৰ্বাচনৰ যি আচলতে প্ৰচাৰ সেই প্ৰচাৰ অধিক তুংগত হৈ পৰিছে। আপুনি যদি হাইলাকান্দি সমষ্টিৰ কথা কওঁ হাইলাকান্দি সমষ্টিৰ সমান্তৰালকৈ উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ আৰু শেহতীয়াকৈ আমি যি স্থানত উপস্থিত আছোঁ বৰ্তমান এয়া হৈছে ৰাতাবাৰী অৰ্থাৎ শেহতীয়াকৈ ৰামকৃষ্ণ নগৰ নাম পাইছে। গতিকে এই সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ এই গোটেই কথাখিনি আলোচনা কৰাৰ যত্ন কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি আছে, মই তেওঁলোকৰ লগত অকণমান কথা পাতিছোঁ। মই বাইদেউ প্ৰথমে আপোনাৰ লগত দুষাৰ কথা পাতিব বিচাৰিম। ইতিমধ্যে নিৰ্বাচনৰ যুঁজ অধিক তীব্ৰত হৈ তুলিছে, আপোনালোকে প্ৰচাৰ অব্যাহত ৰাখিছে, এইবাৰ কেনেকুৱা দেখিছে? যিটো ফলাফল 2019 চনত ভাৰতীয় জনতা পাৰ্টীয়ে দেখুৱাইছিলে ঠিক সেই ফলাফলে আমি 2024 চনত দেখুৱাবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। যেহেতু আপুনি জানে যে 2014 চনৰ বৰাক ভেলী যদি আপোনালোক আহিছে 2014 চনৰ আগত বৰাক ভেলীত যিটো অৱস্থা আছিলে আৰু আজি 2014 চনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত যিজন ব্যক্তিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈছিলে আপোনাৰ মোৰ বা কেৱল ভাৰতবাসীৰ নহয় সমগ্ৰ বিশ্বৰ প্ৰিয় নেতা
আমাৰ সকলোৰে প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী তেখেতৰ দূৰদৰ্শিতাৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে তেখেতে শৌচালয়ৰ পৰা আৰম্ভ কৰিছিলে তেখেতৰ কথা যে ঘৰে ঘৰে শৌচালয় হ'ব লাগে আৰু সেই শৌচালয়ৰ পৰা লৈ গৈ আজি চন্দ্ৰযান 3 লৈকে পৌঁছাইছে এনেকুৱা এজন নেতাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সকলো স্তৰৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে মই আপোনালোকক ক'ব বিচাৰো যে আজি ব্ৰডগেজৰ পৰা কথা কওঁ ৰেল সেৱা যেটো ব্ৰডগেজ সেৱা আমাৰ বৰাক উপত্যকাত আহিলে ব্ৰডগেজৰ সেৱাৰ কথাৰ পৰা আৰম্ভ কৰি গৰীব দুখীয়া মানুহ বসবাস কৰা চাহ বাগান এলেকাত বসবাস কৰা মানুহৰ ৰাস্তা পদূলি ভাল কৰাৰ পৰা লৈ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকা কংগ্ৰেছ আমলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে এই ৰাতাবাৰীক আমি সোণাৰ ৰাতাবাৰী বনাম কিন্তু এটো পাথৰ হিলগুটিৰ ৰাতাবাৰী হৈ নাথাকিলে প্ৰত্যন্ত অঞ্চল চেৰাগী ৰংপুৰ বাকীৰ কাৰণে অহা যোৱা ৰাস্তাটো দূৰৰে কথা তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা দিয়া হোৱা নাছিলে আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহা পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত ইয়াৰে আমাৰ যিজন বিধায়ক আছে এইজন বিধায়কৰ নেতৃত্বত আজিৰ দিনত সকলো ধৰণৰ আঁচনি কোনো কাৰো ওচৰত গৈ ভৰি ধৰিব লগা হোৱা নাই মানুহৰ ঘৰত আঁচনি নিজাববীয়াকৈ পৌঁছি গৈছে আৰু সকলো ধৰণৰ উন্নয়ন সক্ষম হৈছে আজি মেডিকেল কলেজৰ আশা দেখি আছো আমি আশা কৰি আছো যে মেডিকেল কলেজ হৈ যাব আৰু অলৰেডি আপুনি জানে যে ইয়াত মেডিকেল কলেজৰ আধাৰশিলা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰি গল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি পঢ়া শুনাৰ কাৰণে গৰীব দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে হাই স্কুল কলেজ এটাৰ পাছত এটা নিৰ্মাণময় কাম চলি আছে গতিকে আমি আশা কৰিছো যে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে আঁচনি আনিছিলে ঠিক তেনেকে আঁচনিৰ লগতে মানুহে যাতে সহজভাৱে আঁচনি পায় হেতুৰ কাৰণে বহু ব্যৱস্থাও কৰি দিছে যে সকলোৰে আঁচনি তেওঁলোকৰ ঘৰত পাই যাব আজি মহিলাসকলক হুদক তেওঁলোকক স্বাৱলম্বী কৰিবৰ কাৰণে অৰুণোদয় আঁচনি মাননীয় মুখ্যমন্ত্ৰী আনিলে আজি লাখপতি বাইদেউ বুলি কৈ পেলাই লাখপতি বাইদেউ বনাই আছে আজি ড্ৰোন দিদি কৈ পেলাই এগ্ৰিকালচাৰৰ দিশতো মহিলাক অগ্ৰাধিকাৰ দিছে সকলো দিশত যুৱকসকলক উন্নতি কৰিবৰ কাৰণে আজি যুৱকসকলক সেল্ফ ডিপেন্ডেন্ট কৰিবৰ কাৰণে আজি 1 টকা নিদিয়াকৈ ঘুষ নিদিয়াকৈ আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি পাবলৈ সক্ষম হৈছে গতিকে আমি কথাৰে নহয় কামেৰে পৰিচয় দিওঁ এটো ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰমাণ কৰিছে ধন্যবাদ জনাইছো মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে তেখেতলোকৰ লগত কথা পাতিম ইতিমধ্যে তেখেতে বাইদেৱে উন্নয়নৰ কথাখিনি কৈছে আপোনালোকৰ সমষ্টিত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে মই দুটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম শেহতীয়াকৈ কংগ্ৰেছৰ এক প্ৰকাৰে বিপৰ্যয় দেখিবলৈ পোৱা গৈছে এয়া বিজেপি যিসকল নেতা তেওঁলোকে কৈ আছে বাৰে বাৰে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে আপোনালোকৰ এটা সময়ত আচলতে যি বৰাকৰ উদাত্ত কণ্ঠ বুলি কয় কৰিমগঞ্জৰ আপোনালোকৰ কমলাক্ষদেৱ পুৰকাষ্ট তেখেতো বৰ্তমান মুখ্যমন্ত্ৰীৰ যি পথ সেই পথেৰে গতি কৰিছে গতিকে তেনে এটা সন্ধিখনত আপোনালোকৰ প্ৰাৰ্থীগৰাকীক জয়ী নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অনুকৌশল প্ৰস্তুত কৰিছে মই আপোনালোকৰ চেনেলক নমস্কাৰ জনাইছো হাফিজ ৰছিদ আহমদ চৌধুৰীক কংগ্ৰেছে প্ৰাৰ্থী কৰাৰ কাৰণে আসামের মাননীয় মুখ্যমন্ত্রী আমি কোনোদিন দেখা নাই যে আসামের মুখ্যমন্ত্রী একজন হোটেলে এসে মিটিং করতে হচ্ছে যে নিজের ঘর সামলানোর জন্য তারপর দেখতে পেলাম উনি মনোনয়নের সময় এসেছেন করিমগঞ্জে যখন আমরা মনোনয়ন দিলাম তখন খানিশাইল ফিশ মার্কেট থেকে ডিসি অফিসে মানুষ অত্যন্ত রোদের মধ্যে হেঁটে গিয়ে মনোনয়ন দিয়েছে এবং মানুষ বলছে যে মুখ্যমন্ত্রী এসে যেসব মানুষ হয়েছে তার চেয়ে 3 গুণ মানুষ হয়েছে এটাই প্রমাণ করে এবারের নির্বাচনে হাফিজ রশিদ আহমেদ চৌধুরীর জয় নিশ্চিত এটা মাননীয় মুখ্যমন্ত্রী আগেই বুঝে গিয়েছেন এবং আমার প্রতিপক্ষ বিজেপির যারা সম্মানীয় কর্মীরা বলছেন আমি বলবো দুর্নীতির আরেক নাম অরুণোদয় গ্রামের গরিব মহিলারা অরুণোদয় পায় না আজকে রাস্তার কথা বললে একদম রামকৃষ্ণগড়ের নিকটে আমার গ্রাম রামকৃষ্ণগড় মিউনিসিপ্যালিটি 6 নম্বর ওয়ার্ড এখানে আপনি দানের ক্ষেত করতে পারবেন উন্নয়নের ছোঁয়া পর্যন্ত পৌঁছায়নি উন্নয়ন হওয়া নাই রাতাবাড়ি সম্মানিত বিধায়ক প্রতিশ্রুতি দিয়েও প্রতিশ্রুতি পূরণ করেননি যেদিন কোড অফ কন্ডাক্ট লেগেছিল এদিন শিলান্যাস হয়েছিল
এটাই হচ্ছে বিজেপির ভুয়া প্রতিশ্রুতি। এবং রামকৃষ্ণনগর মিউনিসিপ্যাল ইলেকশনের সময় সেই জায়গায় আমি দেখেছিলাম 15 লক্ষ টাকার একটি শিলান্যাস হয়েছিল, সেটাও আমরা পাইনি। এবং হাফিজ রশিদ আহমেদ চৌধুরীর জয় শুধু সময়ের অপেক্ষায়। কমলাক্ষ দেপুর কাছকে আমরা এই আপনালোকের মাধ্যমে কইছু যে আপনি কিছু মানুষক নিয়ে বিজেপি যোগদান করাইছে, আপনি কেউ বিজেপি না যায়, আপনি কেউ না যায়। আপনার যদি ইমান সৎসাহত আছে আপনি কংগ্রেস দলের প্রাথমিক সদস্য পদ কমলাক্ষ দে আর সিদ্দিক আহমদে এইটু ত্যাগ করিব লাগে আর নির্বাচন করিব লাগে। আর ইয়াতে যিসকল আহিছে সকলো একজন হাফিজ রশিদ হৈ প্রচার করি আছে আৰু হাফিজ রশিদ আহমদ চৌধুরীর জয়নিষ্ঠা। আর মই এইটো কথা জানিব বিচাৰিছো মাননীয় সাংসদ কৃপানাথ মালা ডাঙৰীয়াৰ রিপোর্ট কার্ডটো কি করিমগঞ্জ সমষ্টির মানুহে চাই আছে এইটো জানিবলৈ আপোনালোকৰ মাধ্যমে রিপোর্ট কার্ডটো ইমান বেয়া আছে। সংসদত এদিন প্ৰশ্ন কৰিবলৈ দেখিছিলো আর কোনোদিন প্ৰশ্ন কৰিবলৈ দেখা নহয়। ইয়াতে আমালোকৰ ইয়াৰ সাংসদ আমালোকে ইয়াতেও দেখা নাই, দিল্লীতেও দেখা নাই, তেওঁলোক কত থাকে মই আমালোকে নাজানো। ধন্যবাদ জনাইছো। মই ভাৰতীয় জনতা পাৰ্টিত যদি আছে হয় কৃপানন্দ মল্লাক ডাঙৰীক ইয়াত দেখা নাপায় বুলি তেওঁ এটা অভিযোগ উঠাব। তো মিছা কথা। প্ৰথমতে আপোনাক আমাৰ প্ৰথম খবৰত সবক মই ধন্যবাদ জনাইছো। একচুৱেলি কথাটো হৈছে আমাৰ বিৰোধী দলৰ আমাৰ বাইয়ে যি কথাটো কৈছে কৃপানাথ মালাক দেখা নাযায়। কৃপানাথ মালাক দেখিব কেলে আমি সকলে ভোট দি দিল্লীত মাত মাতাৰ কাৰণে আমাৰ হৈ দিল্লীত পঠাইছো। তেখেত দিল্লীত থাকিব আৰু তেখেতক যেতিয়া কাম আহিব তেতিয়াহ'লে আমাৰ সমষ্টিলৈ ঘূৰি আহিব। কথাটো হৈছে তেখেতে কৈছে হাফিজ ৰশিদ জিকিব। হাফিজ ৰশিদ সাহেব এইবাৰ বিশ্বৰ ইতিহাসত ইমান এনেকুৱা জিকা নাই। কৰিমগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী কৃপানাথ মালা মহোদয় মাইনৰিটি মানুহৰ ইমান ভোট পাব তেখেতসকলে জবাব দিব। কাৰণ 65 বছৰ মাইনৰিটি মানুহৰ বিশেষকৈ সংখ্যালঘু, আমিও একজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ হয়, এই সংখ্যালঘু সম্প্ৰদায়ৰ দীৰ্ঘ 65 বছৰ তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। কি কৈ ব্যৱহাৰ কৰিছে? সংখ্যালঘু মানুহৰ উন্নয়ন কৰিব, সংখ্যালঘু মানুহৰ পাঠ্য প্ৰদান কৰিব, সংখ্যালঘু মানুহৰ এলেকাত স্কুল কলেজ খুলিব, কিন্তু একো কৰা নাই কংগ্ৰেছ গভৰ্ণমেণ্টৰ আমলে। যিটো হৈছে 2014 ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী মহোদয় যেতিয়া ভাৰতবৰ্ষৰ দায়িত্ব লৈছে তারপর 2016 ইংরেজিত অসমত বিজেপি সরকারে দায়িত্ব লৈছে। 21 অসমত হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আমি যেতিয়া দেখিছো সবকা সাথ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস যে বিজেপি সরকারে কৰিছে, এনেকুৱা উন্নয়ন ইতিহাসত হোৱা নাই। এতিয়া যিমান উন্নয়ন আমাৰ মাইনৰিটি সমাজত হৈ আছে, আমি মাইনৰিটি মানুহে 2014 ভোট দিয়া নাই, আমি মাইনৰিটি মানুহে 2016 বিজেপিক ভোট দিয়া নাই, আমি মাইনৰিটি মানুহে 2021 বিজেপিক ভোট দিয়া নাই। তথাপিও বিজেপিয়ে আমাৰ মাইনৰিটি মানুহৰ লগত বৈষম্য কৰা নাই। বৈষম্য আমি মাইনৰিটি মানুহে কৰিছি। 3টা টার্ম বিজেপি সরকার গঠন হয়েছে ইয়াত, কিন্তু সবকা সাথ আপনি যদি চাকরির ক্ষেত্রে চাই, রাস্তাঘাটের ক্ষেত্রে চাই, পানীয় জলের ক্ষেত্রে চাই, রেশন কার্ডের ক্ষেত্রে চাই, সকলো ক্ষেত্রে সমানভাবে আমি মাইনরিটি মেজরিটি সবে আমি পাই আছি। এতিয়া আর মাইনরিটি মেজরিটির কথা কলে নহব। আমি মাইনরিটির বুথ খুচরা লই পাইকারি হারে বিজেপি কাছে কংগ্রেসে বিক্রি করে দেয়। এতিয়া আমি মাইনরিটি মানুহৰ ভোট আৰু খুচরাভাবে বিজেপিক নিদিও। আমি আগামী দিনে উন্নয়নের স্বার্থত অসমৰ মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার নেতৃত্বত রাতাবাড়ি সমষ্টিতে, আমি বর্তমান রামকৃষ্ণগড় সমষ্টিতে মাননীয় বিধায়ক বিজয় মালাকার মহোদয়ের নেতৃত্বত আমার বর্তমান সাংসদ প্রার্থী মাননীয় কৃপানাথ মালা মহোদয়কে রাতাবাড়ির পৰা 40,000 মাইনরিটি ভোট আমি দি দিম। ধন্যবাদ জানাইছো। মই আপোনাৰ লগত কথা পাতিম, কিছু কথা পাতিম। আপোনালোকৰ যিটো সমষ্টি ইতিমধ্যে কৈছে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ যিসকল আহিছে প্ৰতিনিধি তেওঁলোকেও কৈছে, আপোনালোকৰ কথা কৈ আছে। মই এটা কথা জানিবলৈ চেষ্টা কৰিম, উন্নয়নৰ কথা আমি আলোচনা কৰি আছো। আপুনি এজন জ্যেষ্ঠ ব্যক্তি, ৰাজনৈতিকভাৱে আপুনি যথেষ্ট অভিজ্ঞ, গতিকে আপোনালোকৰ এই সমষ্টিটোত কেনেকুৱা ধৰণৰ উন্নয়ন বিগত সময়ছোৱাত আপোনালোকে দেখিছে? সবাইকে দর্শক শ্রোতাকে নমস্কার।
বন্ধু বান্ধব সবাইকে নমস্কার। প্রথম খবরকেও ধন্যবাদ জানাচ্ছি। উন্নয়নের কথা বলছেন, আমি একটা একটা করে দাস বলছি। উন্নয়ন কি হয়েছে? আমার বোন খুব সুন্দর বলেছে, আমার বোনটা এখানে খুব সুন্দর বলেছে। আগে দলে ছিল, আমাদের দলেই ছিল। উন্নয়ন এই যে দেখছেন যত লোক এখানে বসে আছে, যে স্কুলে পড়েছে সেই স্কুলগুলো কে তৈরি করেছে? যারা কলেজে পড়েছে, বিএ পাস করেছে, কে তৈরি করেছে? কোন আমলে তৈরি হয়েছে? এখানে কি কোনো স্কুল কলেজ নতুন হয়েছে? হয়েছে কি কোনো স্কুল কলেজ? এই যে রাস্তা, ভাই তোমার সঙ্গে it is not place of wrestling. এটা বলা যাবে না। মই অকণমান অনুৰোধ জনাম, মই অকণমান অনুৰোধ জনাম। আমি আলোচনা কৰি আছো। মই অকণ জনাম, আমি এটা এটাকৈ আলোচনা কৰিম। I am telling you all, it is not ring of wrestling. My dear, মই কথা পাতিব যত্ন কৰিম। আমি উল্লেখ কৰিছো যে আমি কৰিমগঞ্জ সমষ্টিত আছো। আমি কৰিমগঞ্জ সমষ্টিত আছো। আমি কৰিমগঞ্জ সমষ্টিৰ পৰা আলোচনা কৰি আছো আৰু গোটেই পৰিৱেশটো আপোনালোকে দেখিছে। মই আলোচনা কৰি আছো। আমি উন্নয়নৰ কথা আলোচনা কৰি আছিলো। উন্নয়নৰ কথাখিনি আলোচনা কৰি আছিলো। মই এটা বাণিজ্যিক বিৰতি ল'ম। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে চৰ্চা 24 আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছো। আমি উল্লেখ কৰিছো যে কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজখন কেনেকুৱা হ'ব। প্ৰতিটো ৰাজনৈতিক দলৰ ইয়াতে প্ৰতিনিধি আছে। আমি কিন্তু এইখিনিত এটা কথা অতি দুখেৰে জনাওঁ যে আমি ইয়াতে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল প্ৰতিনিধি তেওঁলোকক লগ পাইছো, কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আমি তেখেতলোককো লগ পাইছো। কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টিত আৰু এগৰাকী প্ৰাৰ্থী আছে, সন্মানীয় প্ৰাৰ্থী AYDF-ৰ। কিন্তু তেখেতৰ যিসকল প্ৰতিনিধি সেই তেখেতলোকক কিন্তু আমি এতিয়ালৈকে আচলতে এই অনুষ্ঠানটোত পোৱা নাই। আমি উল্লেখ কৰিছিলো আমি বাৰে বাৰে তেখেতলোকৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছো, কিন্তু অত্যন্ত নিৰ্বাচনী ব্যস্ততাৰ হেতু হয়তো তেওঁলোক আহিব পৰা নাই বা অনুষ্ঠান চলি থকাৰ মাজত হয়তো তেওঁলোক যদি আহে আমি তেওঁলোকক স্বাগতম জনাম। আমি কংগ্ৰেছৰ যিসকল প্ৰতিনিধি তেওঁলোকৰ লগত কথা পাতি আছো। আমি উন্নয়নৰ কথা পাতি আছো আপোনাৰ সৈতে। কেনেকুৱা ধৰণৰ উন্নয়ন আপোনালোকৰ সমষ্টিত আপুনি দেখিছে? এই জায়গা ঠিক আছে? এই জায়গাটা ঠিক আছে তো? আচ্ছা বলুন। দেখুন, উন্নয়নের কথা আসছিল, আমি এডুকেশনাল ইনস্টিটিউশনগুলোর কথা বলছিলাম। এডুকেশনাল যেমন এখানে সবচেয়ে বড় স্কুলটা একমাত্র হায়ার সেকেন্ডারি স্কুল। আমি রামকৃষ্ণগড়ের এলাকাটার কথা বলছি। রামকৃষ্ণ বিদ্যাপীঠ, সেটা সেই কোন আমলে হয়েছিল? এখানকার এলপি স্কুল, আপনি সেই কালীবাড়ি বাজার সুভাষ হাই স্কুল থেকে শুরু করে নিবিয়া পর্যন্ত যান, এদিকে রাতাবাড়ি পর্যন্ত যান, যতগুলো হাই স্কুল, এলপি, এমই স্কুল সব কংগ্রেস আমলের তৈরি। কথা সেটাই বলছিলাম। রাস্তা আগে ছিল এখানে, আমরা রামকৃষ্ণগড় থেকে করিমগঞ্জ যেতাম, একটা বাস ছিল বলতো এক্সপ্রেস বাস। এখান থেকে করিমগঞ্জ 50-52 কিলোমিটারের মতো। 5 টাকা ভাড়া ছিল এক্সপ্রেস বাসের। একটা স্টপেজ ছিল আসিমগঞ্জে, কিন্তু 1 ঘন্টা 10 মিনিটে আমরা এসে পড়তাম, এক্সপ্রেস বাসে যেতাম। সেরকম ছিল কমিউনিকেশন। মাঝখানে এটা সর্বস্বীকৃত করা যায় এজিপি আমলে রাস্তাগুলো খুব খারাপ হয়ে গিয়েছিল। বিভিন্ন কারণে আইন শৃঙ্খলার অবনতি হয়েছিল, চুরি ডাকাতি বেড়ে গিয়েছিল। তার ফলে এখানে রাতাবাড়ি থানা ছিল, রামকৃষ্ণগড় থানা ছিল, কিন্তু এটা প্রশাসনিক সমস্যা হয়ে গিয়েছিল, আইন শৃঙ্খলা অবনতি হয়েছিল। এইখানে তৎকালীন মন্ত্রী আসামের গৌতম রায়, এইখানে দেখবেন আপনারা হাইলাকান্দি থেকে আসছেন, দেখবেন ওইখানে জায়গাটার নাম পড়ে গেছে ডাকাতনগর, কিন্তু কালীনগর বাগান ক্রস করে একটা আউটপোস্ট তৈরি করেছিলেন। ওই পাশে আরেকটা আউটপোস্ট করেছিলেন মানুষের সেফ সিকিউরিটির জন্য। এইখানে দেখবেন কি বলে ফায়ার ব্রিগেড, একমাত্র ফায়ার ব্রিগেড, সেটা গৌতম রায়ের আমলে হয়েছিল। কলেজ, একমাত্র কলেজ এখানের, সেটা রামকৃষ্ণনগর কলেজ, সেটাও সেই কংগ্রেস আমলে তৈরি হয়েছিল। বিজেপি দিনত আপোনালোকে কি কি উন্নয়ন দিছে? খুব চমুকৈ বিজেপি দিনত কি কি? আমি আরেকটা কথা বলছি, আসাম বিশ্ববিদ্যালয়, একমাত্র বিশ্ববিদ্যালয় বরাকভ্যালির, সেটাও সেই কংগ্রেস আমলেই হয়েছিল। মেডিকেল কলেজ মইনুল হক আমলের একমাত্র মেডিকেল কলেজ, সেটা হয়েছিল। একমাত্র নিট, ন্যাশনাল ইনস্টিটিউট অফ টেকনোলজি, সেটাও কংগ্রেস আমলেই হয়েছিল। এই যে এডুকেশনাল ইনস্টিটিউশন, আপনি কি বলছিলেন বলুন আপনার প্রশ্নটা, আপনি কি বলছিলেন? আমি কৈছো যে আপোনালোকে বিজেপি সরকারের দিনত ইয়াতে কি কি উন্নয়ন দেখিছে? উন্নয়ন হয়েছে, বলতে হবে উন্নয়ন হয়েছে কার?
কার উন্নয়ন হয়েছে? আদানি আর আম্বানি। আদানি আর আম্বানির উন্নয়ন হয়েছে। আর একটা কথা, আপনি অসমিয়া লোক, সম্ভবত অসমিয়া, একটা গান আছে অসমিয়াতে, ও প্রভু একই তোমার লীলা, সামুসিরে দে তুমি বেলচা মারিয়ে নীলা, ও প্রভু একই তোমার লীলা। এই কথা হেমন্ত বিশ্ব শর্মা গেছিলেন প্রচার করতে বুটের সাউথে, বলছেন গিয়ে 400 টাকা করে, 400 रुपया में दे दूंगा हम लोग सिलेंडर। তখন লোক প্রশ্ন করছে সাংবাদিক, ভাই আপনি তো আসামের মুখ্যমন্ত্রী, নেডার চেয়ারম্যান, আসামের আপনার গ্যাসের রেট কত, পার সিলিন্ডার কত? আপনি নেডার চেয়ারম্যান, নর্থ ইস্টের কোন রাজ্যে 400 টাকা করেছেন সিলিন্ডারগুলোর দাম কত? আইন শৃঙ্খলা বলছেন। আইন শৃঙ্খলা মণিপুরের কথা আমার নতুন করে কিছু বলতে হয় না। প্রাইম মিনিস্টার লজ্জাজনক ব্যাপার, 80 দিন না 88 দিন পর এক লাইনের একটা বিবৃতি আছে, 56 ইঞ্চি বুক, আমি সাহসী পুরুষ, 56 ইঞ্চি বুক, একটা কথা বলেননি, একটা বারের জন্য মণিপুরে যাননি। এটা মণিপুর কি ভারতের বাইরে? এটা কি নেডার ভেতরে নয়, নর্থ ইস্ট ডেভেলপমেন্ট এজেন্সির, তার বাইরে কি? আমার মাননীয় মুখ্যমন্ত্রী কি বলছেন? আমার প্রধানমন্ত্রী, দেশের মাননীয় মুখ্যমন্ত্রী প্রধানমন্ত্রী বলছিলেন যে 15 লক্ষ টাকা বিদেশ থেকে টাকা আনি প্রত্যেকের পকেটে। আমি জিজ্ঞেস করি, আপনারা কি পেয়েছেন 15 লক্ষ টাকা? 2 কোটি চাকরি বছরে হয়েছে। এটা 45 বছরের রেকর্ড, 45 বছরের রেকর্ড, বেকারিত্বের রেকর্ড, বেকারত্বের। আর বলেছিলেন একজন এমজে আকবর বলেছিলেন যে সেই তখন কংগ্রেস সরকার ছিল, বলছিলেন ডাবল ডিজিট হয়ে গেছে, কি জিডিপি ডাবল ডিজিট হয়ে গেছে। তখন এমজে আকবর উল্টো বলেছিলেন, দিস ডাবল ডিজিট ফর হাউ মাচ পার্সেন্ট পিপুল অফ ইন্ডিয়া, কত পার্সেন্ট লোকের জন্য? আজকে যেটা হচ্ছে সব সম্পদ গিয়ে জড়ো হচ্ছে আমার আদানি। ধন্যবাদ, ধন্যবাদ জানাইছো। মই কথা পাতিবলৈ যত্ন কৰিম, বিভিন্ন কথা ওলাইছে, মই এজনকে কথা পাতিম, মই আপোনাৰ ওচৰলৈ আহিছো। মই দুটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইয়াতে আজি আমি কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছো। আমি ইয়াতে 3গৰাকী প্ৰাৰ্থীৰ কথা বিশেষভাৱে আলোচনা কৰি আছো, কিন্তু এতিয়াও আমি AYDFৰ কোনো প্ৰতিনিধিক আমি লগ পোৱা নাই। যদি লগ পালোহেঁতেন মই হয়তো তেওঁলোকক এই প্ৰশ্নটো কৰিলোহেঁতেন, যদি লগ পোৱা নাই। গতিকে আপোনাৰ এই প্ৰশ্নটো মই কৰিব বিচাৰিছো যে কংগ্ৰেছ আৰু AYDFৰ যি আচলতে তেওঁলোকৰ মাজৰ এটা সংঘাত, এই সংঘাতে আপোনালোকৰ বিজেপিক দিল্লীমুখী যাত্ৰাটো বেছি সহজ কৰিলে নেকি? হয়, প্ৰথমে আমাৰ ধন্যবাদ জনাইছো। আৰু এইটো তেওঁলোকৰ যে সংঘাত, সেই সংঘাতে আমাক ইমান প্ৰফিট কৰিছে সেইটো কথা নহয়। একচুৱেলি মানুহৰ যি মাইনৰিটি মানুহ আছে চবৰে ভাৰতীয় জনতা পাৰ্টিৰ চব বিশ্বাস এটা আহিছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, সেইটো চাইহে মানুহ আমাৰ ফালে আহিছে, আমাৰ ফালে যোগ দিছে আৰু আমাক কেনেদৰে জিকিব আমাৰ বিশ্বাস। আৰু লগতে কংগ্ৰেছ দলৰ মানুহ ইয়াত কৈছে কি আমাৰ কিবা এটা ৰিপৰ্ট কাৰ্ড আমি চাব বিচাৰিছোঁ, তেওঁলোকৰ সেইটো চাবলৈ অধিকাৰেই নাই। যদি কংগ্ৰেছ দলৰ শাসন আছিলে তেতিয়া তেওঁলোকে কৈছিলে আমি সোণা ৰাতাবাৰী বনাম, আমি সোণা ৰাতাবাৰী চাইছোঁ। তেতিয়া সোণা ৰাতাবাৰী কি আছিলে? তেওঁলোকে নেতৃবৃন্দ ইয়াত কৈছে কি ৰিপৰ্ট কাৰ্ড বিচাৰিছে, তেওঁলোকে ইয়াৰ পৰা কৰিমগঞ্জ যাব, যেতিয়া কিবানমালা MLA নাছিলে, MP নাছিলে, তেতিয়া তেওঁলোকে ইয়াৰ পৰা কৰিমগঞ্জ যাবলৈ 2.5 ঘণ্টা সময় লাগিছিলে। আজি ইয়াৰ পৰা যাবলৈ কৰিমগঞ্জ 45 মিনিট সময় লাগে। আৰু তেতিয়া সেই ব্ৰডগেজ লাইনটো হৈছিলে, ব্ৰডগেজ লাইনটো ইমান দিন বনাইছিলে কিয়? যেতিয়া কিমানমালা MP হ'ল তেওঁ দাবী কৰিলে তাত ব্ৰডগেজ লাইনটো হ'ল। এতিয়া দুৰ্লভচাৰলৈকে আমাৰ ব্ৰডগেজ লাইনটো গৈছে। আজি ইয়াৰ পৰা লোহাই পৰা যাবলৈ ত্ৰিপুৰা মানুহ কিমান কষ্ট পাইছিলে, তেওঁ গৈ তাত যি PWD মিনিষ্টাৰ আছে তেওঁলোকৰ কথা পাতি আজি ইয়াৰ পৰা আমাৰ ত্ৰিপুৰাৰ ৰাস্তাটো কিমান ধুনীয়া হ'ল। লগতে আৰু কিছুমান ৰাস্তা তেওঁ পাইছে, ইমিডিয়েট দাবী কৰিছে, 2টা ৰাস্তা পাইছে। তেওঁ কৈছে কি উন্নয়ন কাৰ হৈছে? উন্নয়ন আদানী হৈছে। মই তেখেতক সুধিব বিচাৰিছোঁ, তেখেতৰ প্ৰধানমন্ত্ৰী যেতিয়া ৰাজীৱ গান্ধী আছিলে তেতিয়া তেওঁ কৈছিলে মই দিল্লীৰ পৰা এটকা পঠিয়ালে গাঁৱত গৈ 15 পইচা পায়। কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদী অহাৰ পাছত তেওঁ জনধন যোজনা চবৰে একাউণ্ট খোলা হ'ল, যাৰ মানুহে যি বেনিফিট আছে তাৰ পৰা যদি 100 টকা পঠোৱা হয় 100 টকা ডাইৰেক্ট আহি একাউণ্টত সোমায়। এইটোহে উন্নয়ন হৈছে, দুখীয়া মানুহৰ উন্নয়ন হৈছে। ধন্যবাদ, ধন্যবাদ জনাইছো। কংগ্ৰেছৰ প্ৰতিনিধিসকলে এটা কথা বাৰে বাৰে কৈ আছে। প্ৰথমতে আপোনাক এটা কথা কৈছো, এগৰাকী মহিলা, ইয়াত বহুত মহিলা বহি আছে, মোৰ দুখ লাগিছে। এনেকুৱা চিনিয়ৰ এজন ব্যক্তি, তেখেত মোৰ ডাঙৰ ককাইদেউৰ তুল্য, পিতৃতুল্য। মোৰ দুখ লাগিছে যে বাৰে বাৰে মহিলাসকলক এটাক কেলে কৰে। তেখেতে শুৱৰাব বিচাৰিছে অন্য এটা ষ্টেটৰ কথা, মণিপুৰৰ কথা। মই সুধিব বিচাৰিছো
উৰ্মিলা উৰাং কাণ্ড পাহৰিছে নেকি আপোনালোকে? এইখন অসমত উৰ্মিলা উৰাং কাণ্ড হৈছিলে আৰু তেওঁলোকৰ গভৰ্ণমেণ্ট আছিলে কেন্দ্ৰ আৰু অসমত। কিয় পাহৰি যায় উৰ্মিলা উৰাঙক? আমাৰ বাগানৰ ছোৱালী আছিলে, টি গাৰ্ডেন কমিউনিটিৰ ছোৱালী আছিলে উৰ্মিলা উৰাং। উৰ্ধলংগ হৈ ৰাস্তাত দৌৰি দৌৰি তত নেপাইছিলে। ক'ত শুই আছিলে আপোনালোকৰ আত্মস্বাভিমান তেতিয়া? দুখ লাগে এনেকে ক'লে। আমি মহিলা হয়, মই এটা কথা আকৌ ক'ব বিচাৰিছো যে তেনেকে আমাক ডাঙৰ খুৱাই নল'ব। দ্বিতীয় কথা, হাজাৰ হাজাৰ মহিলা নৰেন্দ্ৰ মোদীৰ লগত আছে, লাখ লাখ মহিলা নৰেন্দ্ৰ মোদীৰ লগত আছে, লাখ লাখ মহিলা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। কিয় আছে মই কৈ দিওঁ, কিয় আছে মই কৈ দিব বিচাৰো। বিকজ আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ ভাই মোদী এটা দুখীয়া ঘৰত জন্ম লোৱা সন্তান, যিটো ল'ৰাৰ মাকে মানুহৰ ঘৰত গৈ গৈ বাচন ধুই দিন হাজিৰা কৰিছিলে। সেই ল'ৰাটোৱে জানে গৰীব মানুহৰ দুখ কি হয়। মুখত সোণৰ চামুচ লৈ ৰাহুল গান্ধীৰ নিচিনা জন্ম লোৱা নাই, ৰাজীৱ গান্ধীৰ নিচিনা জন্ম লোৱা নাই। সেইকাৰণে ক'ব বিচাৰো। আৰু ডেভেলপমেণ্টৰ কথা তেখেতে কৈছে যে ইয়াত স্কুল হৈছে, কলেজ হৈছে, ইনষ্টিটিউট হৈছে। দাদা, 70 ইয়াৰ্ছত কংগ্ৰেছে যিটো কৰিব নোৱাৰিলে মাত্ৰ 10 বছৰত কেন্দ্ৰৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আৰু অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত মাত্ৰ 3খন মেডিকেল কলেজ কংগ্ৰেছৰ আমলত আছিলে, এতিয়া 19খন মেডিকেল কলেজ হৈ গৈছে। য'ত যায় তাতে হাই এডুকেশ্যনেল ডেভেলপমেণ্ট হৈ আছে। মিছা কথা নক'ব। আপুনি এডুকেশ্যনৰ কথা কৈছে, আপোনালোকৰ কংগ্ৰেছ প্ৰাৰ্থীজন কিমান এডুকেটেড আই ডোন্ট নো, বাট যদি হিন্দী জানে শুনক। बड़ा हुआ तो क्या हुआ, बड़ा हुआ तो क्या हुआ, जैसे पेड़ खजूर, खजूৰৰ গছ দেখিছেতো, ইমান দীঘল খজুৰৰ গছ, কিন্তু पंथी को छाया नहीं, কোনো ছাঁ নাপায় তাত, আৰু ফল লাগে অতি দূৰ, ফলটো ঢুকি নাপায়, ফলো খাব নোৱাৰে, ছাঁও নাপায়। আপোনালোকৰ কেণ্ডিডেট গুৱাহাটী বেষ্ট কেণ্ডিডেট হয়। আমাৰ ৰাতাবাৰী আৰু কৰিমগঞ্জ লোকসভাত মাটিৰ ল'ৰা লাগিব, মাটিৰ ল'ৰা মনত ৰাখিব। ধন্যবাদ জনাইছো। হয়, কথা পাতিব জনাম। আপোনালোকৰ যিগৰাকী প্ৰাৰ্থীগৰাকীৰ কথা উল্লেখ হৈছে, গুৱাহাটী কেন্দ্ৰিক প্ৰাৰ্থী বুলি কৈছে। মই আৰু এটা কথা আপোনাক লগতে সমান্তৰালকৈ আমি উল্লেখ কৰিব বিচাৰিছো যে আপোনালোকৰ যি আচলতে নিৰ্বাচনী ৰণকৌশল, এই নিৰ্বাচনী ৰণকৌশলত কোনসমূহ কথা স্থান পাইছে, এই কথাখিনি অকণমান জানিম। ধন্যবাদ। নির্বাচনী রণকৌশলত স্থান পাইতে বর্তমান সাংসদ যিনি উনাকার এলাকা উন্নয়ন তহবিলে উনি ব্যর্থ হয়েছেন এবং বরাক উপত্যকা চাকরির ক্ষেত্রে 3rd গ্রেড 4th গ্রেডে প্রায় বঞ্চিত হচ্ছে এই সরকারের আমল এবং বিজেপির নেতারা নীরব ভূমিকা পালন করেন এবং মুন স্বর্ণকার ডাঙ্গরিয়ানে যি কথাটি কৈছে তেওঁক রেসপেক্ট করে মই কৈছো। যি প্ৰধানমন্ত্ৰী ডাঙৰে তেওঁ কৈছে দৰিদ্ৰ পৰিবাৰৰ পৰা আহিছে, তেওঁ আজি কোটি কোটি টকা ডেছ লগাইছে। আৰু যিসকল ৰাহুল গান্ধীয়ে সোণাৰ চামচ লৈছে, তেওঁ এটা টি-শাৰ্ট 100 টকাৰ গাত লৈ ঘূৰি ফুৰি আছে। এইটো ভাৰতবৰ্ষৰ মানুহে চাই আছে। এতিয়া আর নয় মোদী সরকার, এবার শুধু কংগ্রেস আর রাহুল গান্ধী ভারতের প্রধানমন্ত্রী হব, এটু নিশ্চিত মানুহে বুঝি পাইছে। এইটো দক্ষিণ ভারতের পৰা এইটো আমালোকৰ বিজয় শুরু হয়েছে, এইটো হব 26ত কংগ্রেস সরকার হব, রাহুল গান্ধী ডাঙ্গরিয়া প্রধানমন্ত্রী হব, এইটো নিশ্চিত। আর উন্নয়ন হয়েছে, কিছু বিজেপির নেতা কর্মী বিলাকৰ উন্নয়ন হয়েছে, দুখীয়া মানুহৰ উন্নয়ন হওয়া নাই। মই এইটো চ্যালেঞ্জ সহকারে কৈছো, এইটো নির্বাচন প্রতিপন্ন হব। মোর মামুন রশিদ ভাই মোর বন্ধুস্থানীয় ব্যক্তি, তেওঁক মই রেসপেক্ট করে কৈছো। মাইনরিটি মানুহে বুঝি পাইছে। আজিকালি বিজেপির বহুত নেতা কর্মী মুখ পাইলে কৈ থাকে, ভাই যে ইউডিএফে কিমান ভোট পাব, তেওঁলোকে সেইটো অংক ইউডিএফে আপোনালোকক 20,000 ভোট নাপাব। দেখিব মানুহে বুঝি পাইছে, প্ৰায় জায়গাত ইউডিএফ
প্ৰাৰ্থীয়ে প্ৰচাৰ কৰিব নোৱাৰে ইউডিএফ যে বিজেপিৰ বিটিমিটো সংখ্যালঘু মানুহে বুজি পাইছে আর হাফিজ রশিদ ডাঙ্গরিয়া মোৰ অনুমান বহুত বেছি ভোটত জিতিব এইটো কাটাং 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 হয় নিশ্চিতকৈ মই এষাৰ কথা পাতিম আপোনালোকৰ প্ৰাৰ্থীগৰাকী প্ৰসংগত এটা খুব অভিযোগ উত্থাপন হৈছে বাৰে বাৰে সংবাদ মাধ্যমত এই অভিযোগটো আহে যে আপোনালোকৰ প্ৰাৰ্থীগৰাকী ইয়াৰ নহয় গুৱাহাটী কেন্দ্ৰিক বুলি বাৰে বাৰে কয় মোৰ প্ৰাৰ্থীবিলাক ইয়াতে থাকে আমালোকেতো কেতিয়াও দেখা নাই আচ্ছা আপুনি এটা কথা কওকচোন যি মানুহ যে এমপিত দাঁড়াইছে পাৰ্লামেণ্টত ইটো দিল্লীত থাকিব ইয়াৰ আমাৰ ইয়াত যে 5 বছৰ আছিলে যি মানুহজন ইয়াত দাঁড়াইছে কৃপানাথ মালা ই কি মানুহবিলাকে দেখিছে নেকি 5 বছৰ কোনো মানুহতো দেখা নাই ইটো দিল্লীতেই থাকিছে গুৱাহাটী ফেমিলি লৈ থাকিছে তে আমাৰ কাম কি পাৰ্লামেণ্ট পাঠালে পাৰ্লামেণ্টৰ কাম কৰিবহে আমি যে প্ৰশ্নগুলো আগত কৰিছিলোঁ আমিতো ৰিপ্লাই পোৱা নাই কালি গাৰ জোৰে କହିলে সেই কৰিছে কৰিলে নহ'ব আমাৰ এটা লাজ লাগে আমাৰ ইয়াত কিবা যদি মিউনিচিপালিটি ইলেকশ্যন হয় সি কয় আমাৰ মোদীক ভোট দিয় সি যে কেণ্ডিডেট সি কি কাম কৰিব সি কি নকয় ই পঞ্চায়তৰ কিবা দ্বাৰাই কয় মোদীক ভোট দিয় আৰে মোদী তুমি কি কৰি আছা তোমাৰ কি কেণ্ডিডেটে কি কৰি আছে এইটো কুৱেশ্যন হয় আমি যে কৰিলোঁ যে আমাৰ 2টা চিট কাটি গ'ল আমাৰ ইয়াৰ পৰা আমাৰ 8টা কনষ্টিটুৱেঞ্চি আছিলে এছেম্বলি কনষ্টিটুৱেঞ্চি এতিয়া 6টা হৈছে কি ৰিপ্লাই দিয়া নাই কালি গাৰ জোৰে କହିলে হ'ব নহয় আমাৰ ৰিপ্লাই লাগিব ধন্যবাদ মই অকণমান কথা পাতিম হয় আমি কব বিচাৰো আমার ভারতীয় জনতা পার্টির মনোনীত প্রার্থী কৃপানাথ মালা ইজন গাঁও পঞ্চায়েতর পঞ্চায়েত লেভেলের পড়া এমএলএ 2 বারত 3 বারের এমএলএ ডেপুটি স্পিকার বিগত সাংসদ আজকে অবধি যিনি সাংসদ আছেন এইবারেও ভারতীয় জনতা পার্টি উনাকে প্রার্থী করেছে ঠিক আছে আজকে পর্যন্ত উনার নামে একটা মোকদ্দমাও নাই থানাতে গিয়ে একটা মোকদ্দমাও ওনার নামে নাই 30 বছর প্রায় উনি পদ অলঙ্কিত করে বসে আছেন আমার কংগ্রেসের একজন ভাই বলেছেন কৃপানাথ মালাকে দেখা যায় না কিছু সত্য কথা বলা জরুরি আমি মনে করি এই অর্থে আমরা যারা এখানে আজকে বসে আছি সবাই রামকৃষ্ণনগরেরই বেশিরভাগ তথা রাতাবাড়ি অঞ্চলের মানুষ আমরা আমাদের এইখান থেকে কৃপানাথ মালার বাড়ি 3.5 কিলোমিটার বিদ্যানগর আর এই জায়গাটার নাম রামকৃষ্ণনগর ব্লক ইনফরমেশন সেন্টার আগে ছিল এখন আমরা ব্লক বলে বলি সত্য কিনা জনসাধারণ যারা প্রশ্ন করেছেন তারাই বলুন আজকে সকালে কৃপানাথ মালা আমাদের অফিসে এসে এইখানে সভা সমিতি করে গেছেন প্রত্যেক দিন আমাদের রামকৃষ্ণনগর খেলার মাঠে খেলাধুলা হয় ওই খেলাধুলাতে উনিও অংশগ্রহণ করেন আমাদের বিধায়ক যিনি এখানেই বাড়ি এইখান থেকে আধা কিলোমিটার দূরে তো সত্য কথাগুলো বললে ভাল লাগে এই অর্থে হ্যাঁ কংগ্রেসের প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরী উনিও সিনিয়র লোক ঠিক আছে আমি এই কথা বলবো না আমি এই কথা বলবো না উনি গুয়াহাটি থাকেন উনার সঙ্গে আমার বিগত 30 বছর আগে রামকৃষ্ণনগর থেকে একটা বিশেষ কাজে উনার সঙ্গে দেখা করতে গিয়েছিলাম তখন উনার বাড়িতে গিয়ে দেখেছি উনি সেটেল গুয়াহাটিতে ওইসব দিয়ে তো বুটের ব্যাপার নয় আমি মনে করি করিমগঞ্জ লোকসভা আসনের মধ্যে 8টা বিধানসভা সমষ্টি আছে 8টা আগে 8টা ছিল আজকে 6টা তো 8টা সমষ্টির কথাই আমি বলছি আজকে 6টা 8টা সমষ্টির মধ্যে একটা সমষ্টিতেও বর্তমানে কংগ্রেসের কোনো বিধায়ক নাই আপনারা কি বলেন আমরা জিতে যাব হ্যাঁ ছিল সিদ্দিক আহমেদ হ্যাঁ ছিল কমলাক্ষ দেপুরকাইস্ত ছিলেন সিদ্দিক আহমেদ ছিলেন কংগ্রেসের হাই প্রোফাইল নেতা অস্বীকার করে লাভ নেই ওদের কথা আপনারা শুনবেন ওরা ভালো 2-3 বার একজন নির্বাচিত হয়েছেন সিদ্দিক আহমেদ 3-4 বার বোধহয় নির্বাচিত হয়ে গেছেন বিধায়ক হিসাবে কমলাক্ষ দে 2-3 বার বোধহয় হ্যাঁ ঠিক আছে তো কমলাক্ষ দে সিদ্দিক আহমেদ কেন আজকে
ভারতীয় জনতা পার্টির সরকারকে সমর্থন করছেন। আপনাকে আমি তখনই ভালোবাসবো যদি আপনি ভালো বক্তব্য রাখেন, ভালো কথা বলেন, তখন আপনার পক্ষে আমি সায় দিব, আমাদের ভাষায় বলে। তো ভারতীয় জনতা পার্টি সরকার ভালো কাজ করছে বলেই আজকে আসামে বিরোধী শূন্য। মই সংখ্যালঘুৰ কথা যেহেতু আলোচনা চলি আছে, এই প্ৰসংগতে আলোচনা কৰিম যে 60%তকৈ অধিক সংখ্যালঘু ভোটাৰে কৰিমগঞ্জ সমষ্টিক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। AYDFৰ এইবাৰ যি ৰণকৌশল বা AYDFৰ যি আচলতে তেওঁলোকৰ কৌশল স্থিতি, এই কৌশল স্থিতিয়ে ক'ৰবাত বিজেপিক হলঠেকত পেলাব নেকি? নহয়, একচুৱেলি কথাটো হ'ল UDF কি কৰি আছে নকৰি আছে ভালকে জানিব কংগ্ৰেছে। কংগ্ৰেছে UDFৰ লগত মিতাৰিলে কৰি আছে, তেখেত মুদ্ৰাৰ ইপিটি সিপিটি। কিন্তু কংগ্ৰেছে কয় যে বিজেপিৰ বি টিম হৈ কাম কৰি আছে। নহয় নহয়, তেখেতসকলৰ কথাত মই মিল পোৱা নাই। আমাৰ কংগ্ৰেছৰ এজনে বন্ধুৱে কৈছে প্ৰথমতে কৃপানাথ মালাক দেখা যোৱা নাই এৰিয়াত, তাৰপিছতে আমাৰ এজনে প্ৰশ্ন কৰিছিলে যে হাফিজ ৰছিদ সাহেব গুৱাহাটীত থাকিব, কেনেকুৱা এলেকাত থাকিব। পিছত তেখেতে কৈছে যে দিল্লীৰ কাৰণে মই পঠিয়াইছো, কেলে ইয়াত থাকিব, গুৱাহাটীত থাকিব লাগে, তেখেতৰ কাৰণে গুৱাহাটীত থাকিব লাগে, আৰু আমাৰ কাৰণে 3 কিলোমিটাৰৰ দূৰত হৈ যায়, কৃপানাথ মালাত দেখা নাযায়, সেইটো কৈছে। আৰু এজন আমাৰ ভাইয়ে কৈছে তেখেতৰ মিউনিচিপালিটি ৱাৰ্ডত কাম হোৱা নাই, তেখেতৰ ৱাৰ্ড কমিশ্যনাৰটো কংগ্ৰেছৰ, তেখেতৰ যিমান কাম আছে তেখেতে লুটি পুটি খাইছে, তেখেতে কাম কৰা নাই। আমাৰ বিজেপি কি কৰিব? আমাৰ বিজেপি কি কৰিব? তেখেতৰ ৱাৰ্ড কমিশ্যনাৰ যিটো আছে সেইটো কংগ্ৰেছৰ ৱাৰ্ড কমিশ্যনাৰ হয়। কংগ্ৰেছৰ তো কামটো হ'ল লুটি পুটি খোৱা। সেইকাৰণে কংগ্ৰেছে বহুত উন্নয়ন কৰিলে, কংগ্ৰেছে বহুত উন্নয়ন কৰিছে। সংখ্যালঘু মানুহৰ কাৰণে কোকৰাঝাৰ হত্যাকাণ্ড কৰিছে, সংখ্যালঘু মানুহক নিৰ্মমভাৱে হত্যা কৰি জেচিবিৰ মাধ্যমত ডাম্পাৰত তুলি মাটি দিছে, নেলি হত্যাকাণ্ড কৰাইছে কংগ্ৰেছে, ম্যানমাৰক হত্যাকাণ্ড কৰাইছে এই কংগ্ৰেছত, মুছলমানৰ বুট লৈ মুছলমানক মাৰিছে। এতিয়া মুছলমান সমাজ সজাগ হৈ গৈছে, এতিয়া উন্নয়নৰ সাথে থাকিব। নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে, বিশ্বগুৰু বনোৱাৰ কাৰণে সংখ্যালঘুসকলে ভোট দিব। আৰু আমাৰ ৰাতাবাৰীত, আমাৰ ৰামকৃষ্ণ নগৰত মাননীয় বিধায়ক বিজয় মালাকাৰৰ নেতৃত্বত আমি সংখ্যালঘু মানুহে 40,000 ভোট দি মাননীয় কৃপানাথ মালা মহোদয়ক দিল্লীক পঠাব, তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে। ধন্যবাদ জনাইছো। হয়, কৰিমগঞ্জ সমষ্টিৰ বিষয়ে আলোচনা কৰি আছো, আপোনালোকৰ মাজত অলপ কথা পাতিব চেষ্টা কৰিম। কেনেকুৱা দেখিছে এবাৰ নিৰ্বাচন, কেনেকুৱা দেখিছে এবাৰ? ধন্যবাদ। আমি নিৰ্বাচনটো ক'বলৈ ক'লে এইটো ক'ব লাগে আৰু যে কংগ্ৰেছ বুলি তো ভাৰতৰ পৰা কংগ্ৰেছৰ নাইকিয়াই হৈ গ'ল, আৰু এতিয়া কংগ্ৰেছ বুলি কৈ কি লাভ হ'ব? আৰু মই এইটো কৰিমগঞ্জ সমষ্টিৰ কথা কৈ আছো, কিবা মই এইটো মানে ৰাতাবাৰীৰ কথাটো কৈ আছো। ৰাতাবাৰী যিটো ৰামকৃষ্ণনগৰ সমষ্টি হ'ল, আজি ৰামকৃষ্ণনগৰ সমষ্টিত আমাৰ যেনেকুৱা ডেভেলপ হৈছে, এইটো খালি হিন্দুৰ কাৰণে হোৱা নাই, মাইনৰিটি লৈ পেলাই ডেভেলপ হৈ আছে। তেওঁ কাৰণে ৰাতাবাৰী ৰামকৃষ্ণনগৰ সমষ্টিৰ মানুহ গম পাই গৈছে যে ইয়াত আৰু কংগ্ৰেছ কৈ পেলাই লাভ নাই। এতিয়া যদি ডেভেলপ আমাৰ লাগে, লাষ্ট টাইমত তেওঁবিলাক বিজেপিত ভোট দিয়া নাছিলে, এই টাইম কিন্তু ঠিক কৰিছে যে আজি আৰু বিজেপিত ভোট দিম। কেলে? বিজেপি চৰকাৰ আমাৰ মাইনৰিটি মানুহৰ ভিতৰত ইমানকে কাম কৰিছে যে কামৰ কাৰণত আমি ভোট দিবই লাগে। তেওঁবিলাক আৰু তেওঁৰ সেইটো বাৰ্তাবাদী কথাৰ কাৰণে এইটো বিয়াপথত নাযায়। আৰু ধন্যবাদ জনাইছো, ধন্যবাদ জনাইছো। মই আপোনাৰ লগত অকণমান কথা পাতিম। বাৰে বাৰে এটা অভিযোগ উত্থাপন হৈ আহিছে, আপুনি নিজে শুনিছে, তেওঁলোকে বহুতখিনি কথাই কৈছে। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী তেখেতক কিয় ভোট দিব লাগে? মাত্ৰ দুটা প্ৰশ্ন। দেখো, আমি বাংলাতেই কইতেছি, হাফিজ রশিদ চৌধুরী ভোট দিতে লাগে কেল লাগি, এটা আমি কইছি। দেখো, আমরা একটু সরিয়া, আমরা কংগ্রেস করি এবং আমরা বেইমানি করতে পারি না। একটা কথা আছে, যারাই আজকে বিজেপি রইয়া কথা কর আমার এই হলেই আছে, এরা আগে কংগ্রেস আসিল এবং কংগ্রেসে থাকিয়া তারা ডানা তোমার উড়া শিখিছে, এখন তারা বিজেপিতে গেছে। গতিকেই আজকে হয়তো অনেকে কর যে কংগ্রেস শূন্য, বলে না, এটা বিজেপি শূন্য। কেননা বিজেপি শূন্য হয়ে গিয়া কংগ্রেসের মানুষ লেলাইয়া যে কোনোভাবে প্রলোভন দিয়া ভয় দেখাইয়া বিজেপির দোকানি হর। আর যেটা উন্নয়ন কইতরা, উন্নয়ন অতটু কইছে 2014 সালে নরেন্দ্র মোদীয়ে কইসলা এই খালিনগর
তোমার খালিনগর পেপার মিলের কেন যে এটা কি হয় বলে এটা পেপার মিল বলে এটা 100 দিনের ভিতরে এটা খুলি দিম বুঝলা যে 100 দিনের ভিতরে এইটা আমি খুলিয়া দিমু হ্যাঁ খুলছই কিদাত খুলা খুলছই 100 দিনের ভিতরে এটা 3 পর্যন্ত খুলিয়া বেশি দিছই অতখান হইছে হইসলা 2 কোটি চাকরি দিবা এখন 2 কোটি থেকে লামিয়া আইছেন মাত্র 30 লক্ষের মধ্যে 30 লক্ষের মধ্যে এখন কইতেছেন যে আমি চাউল দিতেছি আমি 5 কিলো চাউল দিতেছি এটা মনমোহন সিংহর কংগ্রেস আমলে এটারে ফুড সিকিউরিটি বিল করা হয়েছিল তখন নরেন্দ্র মোদী এই গুজরাটের মুখ্যমন্ত্রী আসলা তখন কইছেন এটা ফুড সিকিউরিটি বিল কংগ্রেসে লইয়া আইছে আজকে আমি যে জায়গাতে দাঁড়িয়ে আছি এটা কংগ্রেসে করছে কলেজ ব্লক যত কিছু ভারত স্বাধীনের পরে 70 বছরে যা কিছু করছে সব কংগ্রেস করছে এখন শুধু বিজেপি রাখছে তার নাম বদলাইতে আজকে প্রধানমন্ত্রী আবাস যোজনা দেওয়ার কংগ্রেসে করছে লিটারে ইন্দিরা আবাস শুধু নাম পরিবর্তন করছে কোনো কাজ করার মতো কোনো ক্ষমতাই নাই ধন্যবাদ জানাইছো আমি আলোচনা কৰি যাম কৰিমগঞ্জ লোকসভা সমষ্টি যেহেতু আছো গতিকে মূল ইস্যুসমূহ কেনেকুৱা তেওঁলোকৰ মাজত আচলতে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া বা বিগত সময়ছোৱাত তেওঁলোকৰ যিগৰাকী সাংসদ সেই সাংসদগৰাকীয়ে তেওঁলোকৰ যি আচলতে তেওঁলোকৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পূৰণ কৰিব পাৰিলে নে নোৱাৰিলে এই গোটেই কথাখিনি আলোচনা কৰাৰ চেষ্টা কৰিম এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ উভতি আহিম কিছুমান বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে চাই আছে চৰ্চা 24 আৰু চৰ্চা 24ত আজি আমি আলোচনা কৰি আছো কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিষয়ে প্ৰায় 13,95,000তকৈ অধিক ভোটাৰ থকা কৰিমগঞ্জ লোকসভা সমষ্টিত এতিয়া বৰ্তমান শেহতীয়াকৈ 6টা বিধানসভা আছে গতিকে 6টা বিধানসভা সমষ্টিৰ পৰা 3গৰাকীকৈ হাই ভল্টেজ প্ৰাৰ্থী আমি নাম উল্লেখ কৰিব লাগিব কৃপানন্দ মল্লা ডাঙৰীয়া আমি তেখেতৰ বিষয়ে আলোচনা কৰি আছো হাফিজ ৰচিদ চৌধুৰী ডাঙৰীয়া তেখেতৰ বিষয়ে আলোচনা কৰি আছো মই কিছু স্থানীয় লোক আছে তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম কেইবাগৰাকীও বাইদেউক দেখিছো মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰাক্ষণত বহুতখিনি আঁচনি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আমি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আমি যদি নিযুত মাইনা আঁচনিৰ কথা কওঁ লাখপতি বাইদেউ আঁচনিৰ কথা কওঁ এই আঁচনিসমূহে কেনেকুৱা ধৰণে কাম কৰিছে বা আপোনালোকে আঁচনিসমূহ কেনেকুৱা ধৰণে পাইছে আজকে আমাদের আসামের মুখ্যমন্ত্রী যে বলেছেন যে এটা আমরা যে অরুণোদয় আমরা শুধু কি বিজেপি অরুণোদয় পাচ্ছি না কংগ্রেসের ওরা কি অরুণোদয় পাচ্ছে না তারপর লাখপতি বাইদো কি শুধু বিজেপি করে বলছে না আমাদের কংগ্রেসের বাইদোগুলো তো পাচ্ছে তাছাড়া উনি যে বললেন যে আমরা আমাদের আগে বিজেপিতে ডাকাতি ছিল বিজেপিতে ছিল না কংগ্রেস আমলে ডাকাতি ছিল আমাদেরকে গাড়ি থামিয়ে নীলডাউন করে রাখা হতো আমরা মেয়েরা স্বাধীনতা পেয়েছি মোদী সরকার আসার পর আজকে বিজেপি সরকার আসার পর আজ বিজয় মালাকার এখানে আসার পর যখন বিজেপি থেকে এসছেন তারপর আমরা স্বাধীনতা পেয়েছি এখানে নাহলে আমরা রাত্রেবেলা হাঁটতে পারতাম না রাত্রেবেলা ঘরে চুরি ডাকাতি কোনো গাড়ি বাইরে রাখা যেত না চুরি হয়ে যেত আমরা সবকিছু স্বাধীনতা পেয়েছি বিজেপি আসার পরে আজকে অরুণোদয় আজকে আমাদের স্কুলে বাচ্চাদেরকে খাওয়া কিসে দিচ্ছে বিজেপি আমল থেকে হচ্ছে গর্ভবতী মহিলা কি পাচ্ছে অরুণোদয় অঙ্গনাদি থেকে সব ফ্যাসিলিটি পাচ্ছে আশা কর্মীদের কাছ থেকে কি পাচ্ছে বিজেপি সরকার আসার পর শুধু তো বিজেপিকে দিচ্ছে না কংগ্রেস দলে কি পাচ্ছেন উনি বলছেন ওদের কংগ্রেস আমল হলে ওনা মিউনিসিপ্যালিটি ফ্যাসিলিটি পাননি ওনাকে কেন দিবেন এই ওয়ার্ডে তো কংগ্রেস যখন এত আছে প্রতাপশালীতে ওনার কাজ ওনারই করুক আমরা কেন করবো ধন্যবাদ জানাইছো মই কথা পাতিম মই সকলোৰে লগত অকণমান কথা পাতিব লাগিব আমি কংগ্ৰেছৰ যিসকল প্ৰতিনিধি তেওঁলোকক এটা প্ৰশ্ন কৰিছিলো যে হাফিজ ৰচিদ চৌধুৰী ডাঙৰীয়া কিয় ভোট দিব লাগে মই একেটা প্ৰশ্ন আপোনাক যদি কওঁ কৃপানন্দ মল্লা ডাঙৰীয়া কিয় ভোট দিব লাগে মাত্ৰ দুটা শব্দত নমস্কাৰ চাওক এইবাৰ লোকসভা ইলেকশ্যনত আমাৰ ভাৰতীয় জনতা পাৰ্টি কিহৰ ভিত্তিত আমি ইলেকশ্যন খেলি আছো আমাৰ ইলেকশ্যনৰ মেইন হেৰিটো হ'ল ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্ট আজি আমাৰ দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছত গোটেই দেশ আৰু আমাৰ ৰাজ্য তথা এইখন সমষ্টি য'ত আমি থিয় হৈ কথা পাতি আছো এইখন সমষ্টিৰ উন্নতিৰ কথা যদি আমি আৰম্ভ কৰোঁ মোৰ হিচাপত এটা বহি লিখিও শেষ নহ'ব কিন্তু কংগ্ৰেছে আপোনালোকৰ সন্মুখতে কৈছে ইয়াতে উন্নয়ন হোৱা নাই উত্তৰ দি আছো চাওক এটা সমষ্টি এই সমষ্টিৰ জনসাধাৰণৰ ডেভেলপমেণ্ট কিহৰ ওপৰত নিৰ্ভৰ কৰে
যোগাযোগ ব্যৱস্থা, হেল্থ ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থা। আজ এই তিনিটা ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নৰেন্দ্ৰ মোদীজী আৰু আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ নেতৃত্বত হোৱাৰ পিছত এই তিনিটা ব্যৱস্থাত যোগাযোগ, স্বাস্থ্য আৰু শিক্ষাত যোনটো বৈপ্লৱিক পৰিৱৰ্তন আহিছে, সেইটো তেখেতসকলে যিহেতু চশমাটো ৰাতিও যদি কলা চশমা লগাই থাকে তেখেতসকল কেনেকৈ গম পাব? তেখেতসকল সেইটো ধৰিব নোৱাৰে। আজিৰ ডেভেলপমেণ্ট ৰাস্তা-ঘাট, এইটো ৰাস্তা-ঘাট এটা সময়ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ গৈছিলে, বৰাক ভেলীৰ ৰাস্তা-ঘাট উন্নতি কল্পে তেখেত কি কথাটো কৈ গৈছিলে, তেতিয়া ৰাস্তা-ঘাটৰ পজিশ্যন আছিলে আমাৰ কঁকাললৈ গাঁত পাচলি এনেকা ব্যৱস্থা আছিলে। আমাৰ এজন মানুহে কৈ গৈছে, অলপ আগত বক্তা এজনে কৈ গৈছে, আমি এইখন য'ত থিয় হৈ আছো ইয়াৰ পৰা যদি আমি কৰিমগঞ্জলৈ যাওঁ তেতিয়াহ'লে 2.5 ঘণ্টা নহয়, কেতিয়াবা 4 ঘণ্টা সময় লাগিছিলে। আজি ইয়াৰ পৰা আমি কৰিমগঞ্জ যাওঁ 40 to 45 মিনিটত আমি পাই যাওঁ। এই যাতায়াত ব্যৱস্থা তেখেতসকলে সেইটো ৰাস্তালৈ যাতায়াত কৰি আছে, তেতিয়াহ'লে সেইটো উন্নতি নহয়? মই মোৰ কংগ্ৰেছী ককাইহঁত আৰু দাদাইহঁত, ভাই বন্ধুহঁত ইয়াতে যে বহি আছে তেখেতক মই কুৱেশ্যন কৰোঁ, আজি ইয়াৰ পৰা তেখেতসকল যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কৰিমগঞ্জত কিবা কামত যায় তেখেত 40 মিনিটত যায় না 4 ঘণ্টাত যায়? এইটো কি ডেভেলপমেণ্ট নহয়? আৰু শিক্ষাৰ ক্ষেত্ৰত মোৰ সন্মানীয় ককাই এজনে যে কথাটো ক'লে, ইয়াতে শিক্ষাৰ ক্ষেত্ৰত একো উন্নতি হোৱা নাই। আজি আমাৰ বাগান কমিউনিটি আপুনি চিন্তা কৰক, যোনটো সঁচাকে সদায় পিছপৰা কমিউনিটি আছিলে, বাগান এৰিয়া, সিহঁতৰ খেতে খোৱা মানুহ বহুত বেছি। এই বাগান এৰিয়াত 5টা মডেল হাইস্কুল দিয়া হ'ল বাগান এৰিয়াত। সেইটো কিহৰ কাৰণে? সেইটোৰ শিক্ষা ব্যৱস্থাৰ ডেভেলপমেণ্ট হোৱা নাই। আজি প্ৰতিটো বিদ্যালয়ৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যে কৰোৰ টকাৰ যোনটো চেংচন আহি আছে, সেইখন বিদ্যালয়ৰ ডেভেলপমেণ্ট হোৱা নাই। আজি যিবিলাক কংগ্ৰেছ আমেলত যোনটো শিক্ষা ব্যৱস্থা আছিলে, যিবিলাক স্কুল কলেজ আছিলে, এটা পৰিৱেশ হ'ব লাগে। ছাত্ৰ ছাত্ৰীবিলাকে তাতে পঢ়া শুনা কৰিবলৈ এটা পৰিৱেশৰ দৰকাৰ হয়। যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে সেইটো পৰিৱেশ নাছিলে, বহাৰো পৰিৱেশ নাছিলে। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী যেতিয়া মুখ্যমন্ত্ৰী হলে, তেখেতৰ টাইমত, তেখেতৰ টেনিয়ৰত যিবিলাক শিক্ষাৰ ক্ষেত্ৰত যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ স্কুল কলেজবিলাকৰ বিল্ডিঙৰ, সেইটো তেখেতে দেখা নাপায় তেখেতসকলে। আৰু এটা কথা, আজি স্বাস্থ্য ক্ষেত্ৰত তেখেতসকল চাগে মই ফিল কৰোঁ, সেইদিনা যোনদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতে মেডিকেল কলেজৰ ভূমি পূজন কৰিছিলে, তেখেতসকল লুকাই হৈও গৈছিল তাতে। মই ধন্যবাদ জনাইছো। মই অকণমান কথা পাতিম। সংখ্যালঘু ভোটাৰৰ কথা বাৰে বাৰে আলোচনা চলি আছে, গতিকে আপোনালোকৰ এই সমষ্টিটোত আচলতে 3গৰাকীকৈ যে প্ৰাৰ্থী আছে, গতিকে সংখ্যালঘু ভোটাৰে দিশ নিৰ্ণয় কৰা সমষ্টিত আপোনালোকে কেনেকুৱা দেখিছে ফলাফল? প্রথমে আমি ওই চ্যানেলে ধন্যবাদ জানাই আজকের এই ডিবেট শো হওয়ার জন্য। এরপরে আমি বলতেছি প্রথম প্রশ্ন, যে আজকে ওই আসনটা এটা সংখ্যালঘু আসন নয়, এটা ছিল এসসি সংরক্ষিত। ভারতবর্ষে স্বাধীন হওয়ার পর থেকে 70 বছর এটা এসসি সংরক্ষণ ছিল। আজকে সংরক্ষণ মুক্ত হয়েছে। সংরক্ষণ মুক্ত হওয়ার পরেও এখনো অন্যান্য আসামের শাহ জনজাতির লাগি সংরক্ষিত আছে, এটা শাহ জনজাতির সংরক্ষিত নয়, হিন্দু বাঙালির জন্য। আজকে হিন্দু বাঙালির না দিয়া শাহ জনজাতিরে দেব হয়েছে। আজকে ওই 70 বছরের যে প্রথা যেটা, এটা বিজেপি সরকারে এখনো অব্যাহত রেখেছে। এবং আসামের বুদ্ধিজীবী মহল যারা, তারা চিন্তা করছে যে ওই বুদ্ধিজীবী মহলে যে আসামের একজন বরিষ্ঠ বাঙালি দরদি, উনি ভোট দিবার লাগে ওদের যে চিল্লা চিৎকার, এরা মিথ্যা। আমি আরেকটি কথা বলতেছি, যে মামুনুর রশিদ ভাই বলছেন যে ওদের পাট্টা দেওয়া হয় নাই। কমিউনাল কথা নকব, কমিউনাল কথা নকব, কমিউনাল কথা নকব। মই নোৱাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি সবকা সাথ সবকা বিকাশৰ কাম কৰি আছো। আপোনালোকে কমিউনালি ডিভাইড নকৰিব, কমিউনালিজমত ডিভাইড নকৰিব। হিন্দু, মুছলিম, শিখ, ইসাই
সকলোৰ কাৰণে কাম কৰিছে। ইয়াৰ বিধায়ক, ইয়াৰ সাংসদ, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী, কমিউনেল কথা নক'ব। কিমান ভোটত জয়ী হ'ব আপোনালোকৰ সাংসদগৰাকী? আগতে আমি সকলোৱে ভাবিছিলোঁ 1 লাখ ভোটত জিকিব। নহয়, আগতে ভাবিছিলোঁ 1 লাখ ভোটত। এতিয়া যিমান মানে মানুহৰ জনসাধাৰণৰ সঁহাৰি পাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে, অন্ততপক্ষে 1.5 লাখ ভোটত কৃপানাথ মালা কিমান ভোটত জিকিব? 1.5 লাখৰ অধিক ভোটত কৃপানাথ মালা জিতিব। কিমান ভোটত জিকিব পাৰে আপোনালোকৰ প্ৰাৰ্থী? আমার কংগ্রেস এইবারের একটা যেভাবে প্রার্থী আছে এইভাবে এইবারের ভোটটা বিবেকবিট হইব। মাননীয় মুখ্যমন্ত্রী দেখছই এইবার এইখানে বিজেপির প্রার্থী পরাজয় হইব, গতিকে চাইন এই লাগিছই আগে কইছই সেসব আমার ভোট লাগে না, এইবার কইছই মাইনরিটির ভোট লাগে। এইবার আমার কংগ্রেস প্রার্থী অন্ততপক্ষে 2,40,000 ভোটে জিতব। মুখ্যমন্ত্ৰীয়ে আগতে কৈছিল মিয়া মানুহৰ ভোট নালাগে। আজিকালি মুছলমান মানুহৰ মাজে কেওক কৈ আছে মাইমাল, কেওক চমুকৈ কৈ আছো। আমালোক সকলো ভাৰতীয় নাগৰিক হয়, কে হিন্দু কে মুছলিম এইটো কথা নাই, কিন্তু কংগ্ৰেছ পাৰ্টীক সকলোৱে ভোট দিব। কংগ্ৰেছ পাৰ্টী 2 থেকে 2.5 লক্ষ ভোটত জিতিব, এইটো কাটাং। আজিকালি বিজেপি হতাশ হৈছে, তেওঁলোকে উন্নয়ন দেখি নাপায়, তেওঁলোকে উন্নয়ন দেখি নাপায়, তেওঁলোকে উন্নয়ন দেখি নাপায়, তেওঁলোকে উন্নয়ন নামত 2G স্পেক্ট্রাম কেলেংকাৰী কংগ্ৰেছৰ দিনত আছিলে। 2G স্পেক্ট্রাম কেলেংকাৰী কংগ্ৰেছৰ আজি আমাৰ কংগ্ৰেছী ভাই বন্ধু ককাইহঁতৰ যে চিঞৰ বাখৰ, মই ইয়াতে ভাবি আছো তেখেতসকল আত্মবিশ্বাস হেৰাই গৈছে। কাৰণ আজিয়ে আমাৰ এই সমষ্টিত প্ৰায় 5,000 মাইনৰিটি মানুহ মেগা জইনিং কৰিছে ভাৰতীয় জনতা পাৰ্টিত। দেখুন, কংগ্রেস গুন্ডামি রাজনীতিতে বিশ্বাস করে না। কংগ্রেস গুন্ডামির রাজত্বে বিশ্বাস করে না, চিৎকার করে না। উন্নয়ন মানে ধন্যবাদ জনাইছো, সকলকে ধন্যবাদ জনাইছো। আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা মই সত্যজিত বিদায় লৈছো। চাই থাকিব প্ৰথম খবৰ। ধন্যবাদ।